12 নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নাওবৈছা বিধানসভা সমষ্টিৰ বাঁহগড়াত নিৰ্বাচনী সভাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰচাৰ অভিযান। লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰীগৰাকীৰ। মৰ্নৈ বাঁহগড়াৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশ মন্ত্ৰীজনৰ। সভাতে জিলা সভাপতি ফণীধৰ বৰুৱাই ঘৰৰ নিগনি নিধন কৰিবলৈ অহা বুলি মন্তব্য কৰে। ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিৰোধী কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক সমালোচনা কৰে। ইফালে মন্ত্ৰীগৰাকীয়ে সমষ্টিটোত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই 6 লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি মন্তব্য কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক জোকাৰ আখ্যা দিয়াৰ উপৰি চান্দ্ৰা সংগ্ৰহৰ বাবেহে কংগ্ৰেছ দলত থকা বিজেপিত যোগদান কৰিব বুলি গেৰাণ্টি প্ৰদান কৰে। আমি অতি কমেও 6 লাখ ভোটৰ আৰু সেই পৰিধি আজি ইয়াত দেখিছে যে আমাৰ সকলো ৰাইজ কি ধৰণে ওলাই আহিছে আৰু যি ধৰণৰ উৎসাহ মই লখিমপুৰৰ যলৈকে গৈছো তাত একেই উৎসাহ। বিৰোধী দলটো ইয়াত নাই। বিৰোধী দলে এতিয়া ব্যস্ত হৈ আছে যে চেকত পইচা দিলে নে কেছত দিলে, কেনেকে টিকট ল'লে, ভোটবেংক কৰা পইচাটো ক'ত ল'লে, কেনেকে ল'লে, সেই ধৰণৰ তেওঁৰ পইচা গেছ এজেঞ্চিৰ পৰা দিলে নে বেলেগৰ একাউণ্টৰ পৰা দিলে, এই ধৰণৰ আলোচনাত ব্যস্ত। এতিয়া বিৰোধী দল এনেকে ব্যস্ত থাকিব আৰু আমি ৰাইজৰ মাজত ৰাইজক সেৱা কৰি 6 লাখতকৈ অধিক ভোটত বিজয়ী। কালি ভূপেন বৰাই মানহানি কেছ লৈছে মুখ্যমন্ত্ৰী কৰাটো আৰু অসমৰ ৰাজনীতিৰ সৰ্ব জনপ্ৰিয় জোকৰজন। তেওঁৰ আৰু জোকৰ এজনে যি কৰি থাকে আমি তাক চাই থাকো আৰু বিজেপিতো আহিব একেবাৰে। আৰু মুখ্যমন্ত্ৰী চকী লব গৈছে 3 মাহৰ পিছত। আমাৰ দলে মুখ্যমন্ত্ৰী দলৰ নেতৃত্বই সিদ্ধান্ত লৈ দলৰ নেতৃত্বই সিদ্ধান্ত লৈ কৰা। তেওঁ যদি মুখ্যমন্ত্ৰী হ'বলৈ আহিব খোজে আহিব পাৰে, আমাৰ দলত কোনো অসুবিধা নাই। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।